যদি এই যে ডিলিমিটেশ্যন কৰিলে সেই কথাটো যে বাৰে বাৰে কৈ থাকে আপাৰ হাউচখন কিয় নকৰে দেউৰীসকলক চুতীয়াসকলক মৰাণ মটক ৰাভা ঠেঙাল কছাৰী সোণোৱাল কছাৰী এওঁলোকক এটা ৰাজনৈতিক সুযোগ দিবৰ কাৰণে এখন আপাৰ হাউচ কিয় কৰিব নোৱাৰে সেইটো কাম কৰিলে মুখ্যমন্ত্ৰীৰ নাম নাথাকিব নেকি সেই সুযোগ কিয় নলয় আপুনি ইনাৰ লাইন পাৰ্মিটৰ কথা আছিলে বিপ্লৱ শৰ্মা প্ৰতিবেদনত হোৱাট ইজ ইয়ৰ ষ্টেণ্ড ৰিগাৰ্ডিং ইনাৰ লাইন পাৰ্মিট ইনাৰ লাইন পাৰ্মিটৰ সম্পৰ্কত আপোনাৰ মতামত কি আপুনি কিয় নামাতে লাটিটোলা কৰিমগঞ্জ জিলাৰ লাটিটোলা ডুমাবাৰী 4 কিলোমিটাৰ এতিয়া সীমান্ত আজি উন্মুক্ত হৈ আছে আপুনি এছেম্বলিত কৈছিলে যে মই বাংলাদেশ ভাৰত সীমা সিল কৰি দিম বিধানসভাত যিজন মানুহে এই কথা কৈছিল লাটিটোলা ডুমাবাৰী আজি উন্মুক্ত কিয় হৈ আছে গতিকে মৌলিক সমস্যা অসমৰ সংবাদ মাধ্যমক মই বিনম্ৰভাৱে অনুৰোধ কৰিম মুখ্যমন্ত্ৰীয়ে বিচাৰিলেও সেই চকীখনৰ মৰ্যাদা আৰু সেই চকীখনৰ শক্তি আৰু সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি এই মানুহজনক ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে সুযোগ দিব নালাগে বিজেপিৰ ভুলবোৰৰ সহায় লৈ কৰবাৰ আপুনি গৌৰৱ গগৈ ডিফেন্ড কৰিছে এইটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা কৈ দিলে হ'ল যে বস্তুখিনি নাই ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয় চোৱাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী নেকি নেশ্যনেল সিকিউৰিটি ইজ নট সাবজেক্ট অফ দ্য ষ্টেট গভৰ্ণমেণ্ট নাই গৌৰৱ গগৈ ডাঙৰীয়া স্পষ্টীকৰণ দিছে শুনক গৌৰৱ গগৈ ডাঙৰীয়া স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰীৰ এই কামবিলাকৰ জবাব লাগিব কোনোবা এটা চেনেলে মুখ্যমন্ত্ৰীক হুৰা প্ৰচাৰ কৰি থকা আমাক ক'বলগীয়া নাই আমি টিভি চেনেল খুলিবও নোৱাৰোঁ পেপাৰ উলিয়াবও নোৱাৰোঁ আৰু আমি ইমান প্ৰচাৰ আশাও নকৰোঁ কিন্তু অসমৰ মুখ্যমন্ত্ৰীক বিৰোধীৰ সভাপতি হিচাপে এই কথা সোধাৰ মোৰ অধিকাৰ আছে সেই অধিকাৰ মোক অসমৰ ৰাইজে দিছে আৰু এই প্ৰশ্নৰ উত্তৰতে অসমৰ ৰাইজক দিব লাগিব আৰু প্ৰশ্ন সোধা গণতন্ত্ৰৰ অধিকাৰ বিৰোধী আছে চৰকাৰে গণতন্ত্ৰৰ উত্তৰ দিবলৈ বাধ্য আৰু উত্তৰ দিব লাগিব আৰু যদি উত্তৰ নিদিয়ে ৰাস্তাই পদূলিয়ে মুখ্যমন্ত্ৰী যেতিয়া টুৰ প্ৰগ্ৰেমত যাব তাতো ধৰি প্ৰশ্ন সোধাই দিম মানুহক দি